গুড মৰ্ণিং। এয়া গা পা ধুই আহিলোঁ আৰু চব কাম বন কৰি শেষ। এতিয়া ব্ৰেকফাষ্ট কৰিবলৈ লৈছোঁ। আজি এটা খুবেই হেল্ডি ব্ৰেকফাষ্ট খাবলৈ লৈছোঁ। হ'ল বাৰু অলপ আগতেই ৰেডি কৰি ৰাখিছিলোঁ, এতিয়া খাবলৈ লৈছোঁ। আৰু আজিনো কি খালোঁ আৰু কেনেকৈ বনালোঁ সেইটোও আপোনালোকক দেখুৱাম বুলি ভাবিলোঁ। যিসকলে মানে খোৱা বোৱাটোত মানে খুব কনচিয়াছ আৰু ডায়েট কণ্ট্ৰল কৰোঁ বুলি ভাবে তেখেতসকলে খাব পাৰে বাৰু। সেয়া দেখিছে এইটোনো কি আৰু ইয়াত কি কি আছে সেইখিনি আহক আপোনালোকক দেখুৱাম। কাৰণ যেতিয়া ৰেডি কৰিছিলোঁ মই ভিডিঅ' কৰি ৰাখিছিলোঁ আৰু এতিয়া খাবলৈ লৈছোঁ। প্ৰথমে এটা এয়া বল লৈছোঁ আৰু তাতে এয়া মই ড্ৰাই ৰ'ষ্ট কৰি থোৱা অ'টছ হেতাৰে 2 হেতা দিছোঁ, মানে চামুচেৰে 4 চামুচমান হ'ব। আৰু এয়া ফ্লেক্স চিড, পামকিন চিড আৰু আলমণ্ডখিনি অকণমান মই কাটি দিছোঁ ডাঙৰ ডাঙৰ কাৰণে। এইখিনি দিম। আপোনালোকে ঘৰত থকা যিকোনো ড্ৰাই ফ্ৰুটছ ইয়াতে এড কৰিব পাৰে। আৰু এতিয়া ইয়াতে দিছোঁ এয়া দৈ। এই দৈখিনিও মই নিজে ঘৰতে বনোৱা। মই দৈ কেনেকৈ বনাওঁ তাৰ ভিডিঅ' আগতে দিছোঁ। দৈৰ পৰিমাণটো আপোনালোকে অ'টছ কিমান লয় সেই অনুসৰি দি দিব। এইখিনি কিন্তু টেঙা দৈ নহয় আৰু একেবাৰে মিঠা দৈও নহয়, নৰ্মেল দৈটো। আৰু এয়া চিয়া চিড মই আগতেই তিয়াই ৰাখিছিলোঁ, তাৰে এয়া 3 চামুচ চিয়া চিড দি দিলোঁ। আপোনালোকে জানে যে চিয়া চিডটো আগতেই প্ৰায় 30 মিনিটছমান চ'ক কৰি ৰাখিব লাগে খোৱাৰ আগতে। গতিকে এইখিনি মই দি ভালকৈ মিক্স কৰিলোঁ। আৰু একেবাৰে শেষত মই কেইটামান কিচমিচ এয়া ধুনীয়াকৈ ধুই মেলি দি দিছোঁ। মিঠাৰ কাৰণে মই আন একো ব্যৱহাৰ নকৰোঁ। আপোনালোকে যদি ইচ্ছা কৰে চেনি, গুড় নাইবা মৌ এড কৰিব পাৰে। এইখিনি এতিয়া প্ৰায় আধা ঘণ্টামান মই ঢাকি ৰাখি থৈ দিলোঁ। আধা ঘণ্টামানৰ পাছতে খুলিলোঁ, চাওক খুব ধুনীয়াকৈ ফুলি উঠিছে অ'টছখিনিও। আৰু গোটেইখিনি একদম পূৰা দৈৰ লগত মিক্স হৈছে। খোৱাৰ সময়ত এয়া মই এটা কল কাটি ল'ম। এই কলটো আমাৰ ঘৰৰে কল হয়। আপোনালোকে মনৰ পচন্দৰ যিকোনো ফল এড কৰিব পাৰে। এয়া মই খাবলৈ লৈছোঁ। খুবেই হেল্ডি আৰু টেষ্টি। আৰু আপোনালোকক আকৌ কৈছোঁ, যদি আপোনালোকে মিঠা খাই ভাল পায় তেতিয়াহ'লে মিঠাটো এড কৰি ল'ব। মই মিঠাটো ইমান ভাল নাপাওঁ, কলৰ মিঠাই হৈ যাব, সেইকাৰণে মই মিঠা দিয়া নাই। আপোনালোকে জানেই যে চিডছবোৰ আমাৰ দেহৰ কাৰণে কিমান ভাল। বিশেষকৈ আমাৰ নিচিনা এজৰ মানে প্ৰি মেনোপেজত থকা উমেন্সসকলে এই চিডছবোৰ বহুত খাব লাগে। গতিকে সদায় একেধৰণে খাবলৈ মন নাযাব পাৰে। গতিকে এনেকৈও আপোনালোকে এই চিডছবোৰ খাব পাৰে। চ' মই খাইটো খুবেই ভাল পাইছোঁ। আপোনালোকে খাই চাবচোন কেনেকুৱা পায় আৰু কমেণ্ট কৰি জনাব।